ভাল লাগিছে দেই বুট কেইটা বহুত ভাল লাগিছে ভাল আছে জলকীয়া আছে বা ধুনীয়া আছে দেই বুট বুট কেইটা চাই আছে নেকি Hey, Topasa, sir, good morning, sir. Good morning. Good morning. Any good morning, sir. I do. Sir, mo akibat disu, namaskar disu. Apuna mohor je suli na. To khore phatlami tu. Khore phatlami tu. Suli dal apuna le ja. Boss. Oh. Thank you, sir. Thank you. What one while already. পাঠনা এতিয়া বৰ ৰদ নহয় তে কি কৰিবি পাঠন নকৰ দে আজি পাঠৰা নকৰ স্যাৰ আজি বহুত ৰদ আছে স্যাৰ আজি আমি ধ্যানত বহিম নেকি হা ধ্যানত বহিম স্যাৰ ওম কৰি ওম কৰ ধ্যানত বহা শপত গ্ৰহণ কৰিম হৈ যাব শপত গ্ৰহণ কৰি দিয়া এখন আমাৰ বিদ্যালয় এখন আমাৰ স্যাৰ মাইৰালিয়া দিব নি হাতটো বিষাই জানো বহুত সময় লাগে বিদ্যালয়খন আমাৰ আপোন আমি সদায় বিদ্যালয়লৈ আহিম বিদ্যালয়ৰ নীতি নিয়ম মানি চলিম বিদ্যালয়ৰ শিক্ষাগুৰুসকলক সন্মান কৰিম বিদ্যালয়ৰ শিক্ষকসকলক সন্মান কৰিম স্যাৰ স্যাৰ তোৰ সংকল্প কি হ'ল মই কৰিব লাগিব এখন নহ'ব ঠিক আছে আমি সদায় সঁচা কথা কম শিক্ষাগুৰুৱে আমাক পোহৰ দেখুৱাই দিয়ে মা দেউতাই আমাক জন্ম দিয়ে আমাৰ ভৱিষ্যত জীৱন শিক্ষাগুৰুসকলে দিয়ে আমি কাকো মিছা নকওঁ আমি নিজে মিছলীয়া হ'ম কাকো হিংসা নকৰো নিজে ধ্বংস হ'ম যেনেকে সৰু ফুটাৰেদি সূৰ্য পোহৰ দেখা যায় ঠিক তেনেকে সৰু সুৰা কথাৰ মাজেৰে আমি চলিম আমাৰ ভৱিষ্যত জীৱন উজ্জ্বল হ'ব এই কামনা নামেৰি কি ব্ৰাদাৰে কৈছে খুব সুন্দৰ অতি সুন্দৰ আজিকালি অলপ ভাল হৈছে দেই আজিকালি অলপ ভাল হৈছে তোমালোক আগতকৈ খুব ভাল হৈছে মানে মই গম পাইছোঁ আগত উৎপাত কৰি আজিকালি খুব ভাল হৈছে মানে আচ্ছা ঘন কালি যে ইংলিছ পাইছিলোঁ মই ছাৰ পইণ্টটো ছাৰ কিতাপ নাচাবি ছাৰ মুখস্থ কম ছাৰ আই ইন দ্য গান নট ইন দ্য পিষ্টল বাট ইন দ্য মুন নট ইন দ্য ছান এক্সাৰচাইজ কৰিছোঁ থেংক ইউ ছাৰ I mean a gun, I mean a pistol, not in a gun. Sir, I mean a pistol, not in a gun. Keep it. Hey, go to stop. Sir, exercise left, right. I mean a pistol, not in a gun. But in the moon, not in the sun. Keep it. Sir, pistol money. Pistol. Gun money. গান মানে স্যার গান মানে তো বেয়া বস্তু হয় পিস্তলে মুন মানে মন আর সান মানে কি সান মানে স্যার পুত্র সান এস ইভেন সান হেতু পইটো কি বলতো মই মানে কি বলতো মই স্যার মই নিজে বুজি পোৱা নাই আই মিন আ পিস্তল নট ইন দা গান but in the moon not in the sun বুজি পোৱা নাই লাগে স্যার পোৱা নাই বুজি ঐ স্যার এক্সারসাইজ কৰিছো ঘৰত কৰি এক্সারসাইজ সন্ধ্যা আপনি কৰিবি এটা নহয় ব স্যার মই বহিম তই ব এটা গুণ তই উঠুন তই ক দুটা জলস্থৰ স্থলস্বৰ পৰিণাম ক জলস্থৰ স্যার কেঁচু কুমতি আৰু স্থলস্থৰ ৰসগোল্লা লালমোহন ইয়ে যে খালি ৰসগোল্লা ইমান খাই ভাল পাওঁ তই খালি ৰসগোল্লা লালমোহন কথা কি পাম নম্বৰ জলস্থৰ কথা কৈছে মই ৰসগোল্লা লালমোহনৰ কথা কৈছোঁ স্থলস্থৰ সদায় ওপৰতে থাকে ৰসগোল্লা লালমোহনো থাকে
তহঁতক কিমান বুজাম তহঁতে মানে নুবুজিবি নহয় আজিলৈকে মোক মানে ভালকে এটা উত্তৰ দি নাপালে তোক এটা প্ৰশ্ন উত্তৰ দি নাপালে বুজিছে আপুনি শিকালেহে আপুনি ক'লেহে আমি জানিম হয় নেকি বহ বহ এতিয়া ঘন ছাৰ তিনিটা কবিৰ নাম শুনি চাওঁ মই তিনিটা কবিৰ নাম ক'ম ছাৰ ক আজি তিনিটা কবি মই চাই আহিছোঁ ঘৰত নাম ক ধুনীয়াকৈ বন্ধাকবি ফুলকবি আৰু ওলকবি ছাৰ ঘৰত চাই আহিছোঁ ঘৰত আছে ছাৰ ফুলকবি পাইছো তই বহ তহঁতক কি কম তহঁতক আৰু নিজে কষ্ট কৰি কবি কি জানো কবি কি নৱকান্ত বৰুৱা ক'ব লাগে হা কিমান ৰঞ্জন হাজৰিকা ক'ব লাগে এইবিলাক কবি ধুনীয়া হেম বৰুৱা ক'ব লাগে কিবা এইবিলাকে আচ্ছা হয় ঘন ঘনটো কলি ন এইবাৰ গুণৰ পাল গুণে কচোন থিয় হলি পাৰিবি তই মানে থিয় হলি যে পাৰিবি ছাৰ পাৰিবি 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 কৰিম ছাৰ মানুহৰ চৰিত্ৰটো কচোন তই ছাৰ পেট লেতেৰা মানুহৰ চৰিত্ৰটো বৰ সাংঘাতিক কি খাঙে এইটো ক পেট লেতেৰা মানুহ আছে আপোনাৰ উন্নতি দেখুৱাব নোৱাৰে উন্নতি ভাল নাপায় ভেৰি গুড আপুনি ভাল কামত যদি আগবাঢ়ে নহয় সদায় আপোনাক পিছলে আচ্ছা মই ওপৰত আছোঁ মোতকৈ ওপৰত হ'ব নিদিওঁ ঠিক হয়নে ছাৰ ঠিক 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 আৰু উন্নতিৰ পথত পেট লেতেৰা মানুহে কেতিয়াও আগবাঢ়িব নিদিয়ে ঠিক ভাল কৈছ। উপদেশ নিদিয়ে ছাৰ গুড বহ তোৰ কথাই নিবিছে বহ গম পালোঁ বহ বহ ছাৰ আপুনি মোক ক'বলৈ নিদিয়ে গম পাইছোঁ কি আৰু পেট লেতেৰা মানুহে বেছিকৈ হাগে ছাৰ কি পেট লেতেৰা মানুহে বেছিকৈ হাগে হ'ব মোৰ মাথা নাখাবি তহঁতে মাথাটো নাখাবি আপোনাৰ মাথাটো নাখাবলৈ আপুনি এটা কাম কৰিব ছাৰ আপুনি ৰাতিপুৱা ফ্ৰিজটোত মাথাটো আধা ঘণ্টামান ভৰাই থৈ দিব তোৰ কথা বেছি দেই নহয় ছাৰ নহয় আপুনি কৈছে ছাৰ আপুনি মাথাটো গৰম হৈছে আপুনি ফ্ৰিজত এই মাথাটো ৰাতিপুৱা আধা ঘণ্টা ভৰাই থৈ দিব ঐ ছাৰ মই কি মিছা কথা ক'লোঁ আপোনাৰ গৰম হৈছে মই ঠাণ্ডা কৰাইছোঁ আপুনি মোকে পিতে ন ফ্ৰিজত ভৰাই থৈ আহিব সদায় আধা ঘণ্টা ঘন ছাৰ তই উঠ তই ইমান ছাৰ তই মহলুকৰ পানী জাননে মহৎলোকৰ পৰা জানো ছাৰ ক তিনিটা দুটা ক'লে হ'ব যা মহৎলোকৰ পৰা ন মহৎলোকৰ পানী ছাৰ দেশতকৈ মোমাই ডাঙৰ নহয় লাচিত বৰফুকনে কৈছিলে আৰু কচোন চাওঁ আৰু ক'ম ছাৰ ঈশ্বৰৰ কোনো ধৰ্ম নাই মহাত্মা গান্ধীয়ে কৈছে ভেৰি গুড ই কিন্তু বহুত তই প্ৰগ্ৰেছ কৰিছ তই আগতকৈ এইটো জনমুখটো আজিলৈকে কৰ একদম এখন নাজানে নেকি বহ তাক সোধক না ছাৰ তই মহলটোৰ পৰা পানী কচোন তই এটাই ক মই ছাৰ এই নতুনকৈ ওলাইছে দেই ছাৰ গম পাইছোঁ তই নতুনকৈ ওলাইছে মই ছাৰ পলাই থকা নাই মই লুকাইহে আছিলোঁ কোনে কৈছে এই কথা চুমি বৰা ছাৰ চুমি বৰা তই তাক কেনেকৈ চিনি পাওঁ এই থাকোঁতে মই গম পাওঁ কি মহৎলোক হ'ল নেকি মহৎলোক মানে তেওঁ কৈছিলে মহৎলোক নহয় তেওঁ কৈছে যে মই কি জানো তেওঁ কৈছে মই পলাই থকা নাই মই লুকাইহে আছিলোঁ হৰি হৰি তহঁতে মোৰ চাকৰি খালি গৈছেনে বহ মহৎলোক হ'ল চুমি বৰা মই নাজানো ছাৰ মইতো কৈছোঁ মহৎলোক হ'ল ধন টকা পইচা মানুহ থকা ধন টকা পইচা থকা মানে চুমি হেৰি হ'বও পাৰে মহৎলোক সেইটোহে জানো আমি তহঁতৰ পৰা মোৰ উপায় নাই হ'ল ঐ ঘন ছাৰ তই দুটা বিপৰীত শব্দ কৰি বিপৰীত শব্দ ছাৰ দেই দিন ছাৰ ক দিন ৰাতি আন্ধাৰ কি হ'ব এন্ধাৰ পোহৰ তোক জানিছোঁ দেই আগত ছাৰ বহুত মই জানো ছাৰ এতিয়া ছাৰ সোধক না আৰু যাওঁ নেযাওঁ ভেৰি গুড তই কচোন খাওঁ নেখাওঁ চব পাৰিছোঁ আপুনি শিকাইছে তাক ঘোচ খাইছে তাক ভালকৈ পঢ়ায় আচ্ছা বহ আচ্ছা বহ এতিয়া কবিতাটো গাবলৈচোন তহঁতে এটা ছাৰ কবিতা মই কম আগতে ছাৰ কবিতা ধুনীয়া কবিতা এটা আছে চাওঁ
আমি ফুলনি একবাকীৰ ফুল মিলি ঝিলি থাকি খেলি ঘৰলৈ যাব মনেই নেযায় ইয়াতে থাকে মন যায় হয় নেকি এইটো কবিতা হ'ল তোৰ এইটো এইটো সে কবিতা হয় সে কবিতা হয় এইটো কবিতা হয় এইটো কবিতা হয় এইটো একদম ধুনীয়া কবিতা হয় কবিতা হ'ল ধুনীয়া কবিতা তহঁতৰ মানে মই কি যে ইমান পঢ়ালো 2 বছৰ ফেইল কৰিলি দেই মই তহঁতক উলিয়াই দিয়া নাই তহঁতক উলিয়াই দিছিলো তহঁতক আপোনাৰ মই মৰম কৰে ন 2 বছৰ ফেইল কৰে আমাৰ স্কুলৰ নিয়ম মই 2 বছৰ ফেইল কৰিলে ক্লাছৰ পৰা স্কুলৰ পৰা বাহিৰ কৰিব লাগিব ব্লেছ ল'ব লাগিব কিন্তু তহঁতে 2 বছৰ ফেইল কৰিলেও তহঁতৰ মৰমত মোৰ স্কুল এটা চিনতে 2 বছৰ কৰিলি তোৰ লগৰ ল'ৰা আজি 7 পালেগে তহঁতে এই হাফ পেণ্ট কেইটা কিনি আছে এতিয়া এই হাফ পেণ্ট কিনিছে এতিয়া তহঁতে লং পেণ্ট কিনিব নোৱাৰিলি তহঁতে ফাটি গৈছে কিন্তু ফাটি গৈছে এই স্কুলত কি হেৰি আছে এই মই প্ৰিন্সিপালক কৈ দিম বা আমাৰ চকীদাৰক কৈ দিম হা অতুলক কৈ দিম অতুলৰ পৰা 2টা হাফ পেণ্ট লৈ হাকিম কি হাকিম তই হাকিম নেকি হাকিম ক'ত থাকে ইয়াত নাই হাকিম নহয় ছাৰ মই হাকিম হাকিম তই হাকিম হলি ই হাকিম কেনেকুৱা হ'ল ই হাকিম হয় মই ছাৰ হাকিম হাকিম তই হাকিম কেনেকুৱা হ'লে কোন কি হাকিম মই হাকিম ছাৰ হাকিম কেনেকুৱা হ'লি মই হাকিম ছাৰ এ হৰি মই হাকিম ছাৰ মই হাকিম ছাৰ হাকিম নহয় না মই ছাৰ কৈছো আপোনাক হাকিম হাকিম মই ছাৰ আপোনাক কৈছো হাকিম হাকিম নাই ছাৰ নাপাৰিব মই আপোনাক আগতে কৈছো মই হাকিম বুলি মই আগতে কৈছো ছাৰ মই হাকিম মই নাজানো নহয় ছাৰ মই হাকিম বুলি আগতে আপোনাক কৈছো মই হাকিম আগতে মই কৈছো আপোনাক হাকিম বুলি ছাৰ আপুনি কৰিব মই কৈছো আপোনাক হাকিম হাকিম মই কৈ আছো মই হাকিম কৈছো ছাৰ মই পকৰটো ধুৱাই দিম এনেকুৱাই কয় মই পকৰটো ধুৱাই দিম মই পেণ্টটো লগাই দিছো ছাৰ ছাৰ আজি ইমানলৈকে যা এইবিলাক চাফা কৰি যা